Hello everyone, this is Abhijit here and I am an English trainer. পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ ট্ৰেইনাৰ অফ ইংলিছ চেনেললৈ স্বাগতম জনাইছো আৰু আজি মই এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ সকলোৰে মাজলৈ আহিছো। ঠিক আছে, আজি মই এনেকুৱা টপিক আলোচনা কৰিম যিটো টপিক পঢ়ি থকা ষ্টুডেন্টৰ কাৰণে বহুতেই ইউজফুল হয়, বহুতেই ইম্পৰ্টেন্ট হয়। আমি ৰাতিপুৱা উঠাৰ পৰা বিছনাৰ পৰা গধূলি হোৱালৈকে আমি আমাৰ ডেইলি লাইফত সদায় ইউজ কৰি থকা সদায় আমি ইজনে সিজনৰ লগত যিবিলাক কথা বতৰা পাতি থাকো সেইবিলাক সিম্পল কথা বতৰা আমি ইংৰাজীত কেনেকৈ কওঁ, ইংৰাজীত কেনেকৈ ক'ব লাগে সেই বিষয়লৈ আলোচনা কৰিম। আপোনালোকে বৰ্ডত দেখিছে হয়তো এয়া বহুকেইটা সেন্টেন্স মই লিখি থৈছো, আজি সেইবিলাক মই ইংৰাজীলৈ ট্ৰান্সলেট কৰিম। ঠিক আছে, সো ভিডিওটো অকনো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে কন্টিনিউ চাই থাকিব যাতে কনসেপ্টটো ভালকে বুজি পায় আৰু মানে আপোনালোকৰ প্ৰেক্টিছ আৰু ভালদৰে ক'ব পাৰে। কিন্তু তাৰ আগত যদি আপোনালোক মোৰ এই চেনেলটোত নিউ হয় তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিও আপলোড হয় আপোনালোক সকলোৱে তাৰ নটিফিকেশন পাই যায় আৰু এটাও ভিডিও লেকচাৰ মিছ নকৰে। এতিয়া আমি মেইন টপিকলৈ যাওঁ। আজি মোৰ টপিক কি ইয়াত মই ওপৰত লিখি থৈছো ডেইলি ইউজেছ সেন্টেন্সেস। আমি আমাৰ ডেইলি লাইফত ৰাতিপুৱা মানে বিছনাৰ পৰা উঠাৰ পৰা গধূলি হোৱালৈকে ইজনে সিজনৰ লগত পতা কথা বতৰা বা ইউজ হোৱা ডেইলি সিম্পল সেন্টেন্সেস আমি যে অসমীয়াত কওঁ তাক আমি ইংৰাজীলৈ কেনেকৈ ট্ৰান্সলেট কৰিম, ইংৰাজীত কেনেকৈ প্ৰেক্টিছ কৰিম, ইংৰাজীত কেনেকৈ কম। ঠিক আছে, এটা আমি সেন্টেন্সলৈ যাওঁ। প্ৰথমে মই লিখিছো যে অলপ ইফালে যোৱা। ঠিক আছে, মই এটা এক্সাম্পল দিম। সাপোজ আপুনি যেনিবা গুৱাহাটী গৈছে, মানে এখন বাছত যেনিবা গৈছে, ঠিক আছে, বা সাপোজ আপুনি ট্ৰেইনত গৈছে, ঠিক আছে, গুৱাহাটী গৈছে, ওচৰতে মানুহ কেইবাজনো বহি আছে, 3জন মানুহ বহি আছে, তাৰপৰা আপুনি যেনিবা কৈছে যে অকমান ইফালে যোৱা, মই গুৱাহাটী যাম, আপুনি অকমান ইফালে যাওকচোন। এই বাক্যটো আমি ইংৰাজীত কেনেকৈ কম? অলপ ইফালে যোৱা। মুভ এসাইড, অলপ ইফালে যোৱা। তাৰপিছত আহিলে উঠা হোৱাৰ পৰা। ঠিক আছে, ভণ্টিক জগাই আছে, আৰে উঠ, ৰাতিপুৱা সোনকালে উঠিলে, উঠ, কুকুৰাই ডাক দিলে, উঠ। সেন্টেন্সটো কেনেকৈ বনিব? ৱেক আপ বা গেট আপ। ঠিক আছে, আচ্ছা মোবাইলত কেতিয়াবা ৰিংটন মন কৰিছানে? ৱেক আপ এনেকৈ যে আছে, তাৰ মিনিংটো কি? ৱেক আপ বা গেট আপ মানে শোৱাৰ পৰা উঠা, আৰে উঠ, ৱেক আপ তেনেকুৱা ধৰিলে। এতিয়া আমি সেন্টেন্স ৰাতিপুৱা সোনকালে উঠিবা, ৱেক আপ আৰ্লি ইন দ্য মৰ্নিং। দেৰিকে উঠে ৰাম ৰাতিপুৱা সদায় দেৰিকে উঠে, ৰাম অলৱেজ ৱেক আপ লেট ইন দ্য মৰ্নিং। ঠিক আছে, তেনেকৈ বনিব। সোনকাল কৰা, ভণ্টিয়ে তুমি মাৰ্কেট যাব লৈছা, ভণ্টি ওলাওঁতে বহুত দেৰি কৰিছে, তুমি কৈছা ভণ্টিক কৈছা আৰে সোনকাল কৰ দেৰি হ'ব, আমাৰ গাড়ী নাপামগে, সোনকাল কৰ। হাৰি আপ, হাৰি আপ মানে কি? সোনকাল কৰ। তাৰপৰা লাগি থাকা, তোমাৰ ফ্ৰেণ্ডজনে ছবি এখন আঁকি আছে, তুমি কৈছা লাগি থাক, বহুত ভাল হৈছে, বহুত সুন্দৰ হৈছে। ঠিক আছে, লাগি থকাটো কি হয়? কিপ ইট আপ, লাগি থকা। টপিকটো আৰম্ভ কৰা। ঠিক আছে, ভণ্টি পঢ়িব লৈছে, তুমি কৈছা আৰম্ভ কৰ, পঢ়, মই অকণমান চাই দিম, তই পঢ়। তেনেকুৱা চিটুৱেশ্যনত টপিকটো আৰম্ভ কৰাৰ কেনেকৈ বহিব? লেটছ বিগিন দ্য টপিক। আৰম্ভ কৰা, লেটছ টু বিগিন দ্য টপিক। ঠিক আছে, তাৰপিছত আহিলে মোক দুখ নিদিবা, মোক দুখ নিদিবা দেই, মই ইয়াৰ বিষয়ে একো নাজানো, তেনেকুৱা চিটুৱেশ্যনত। ঠিক আছে, মোক দুখ নিদিবা কি হ'ব? ডোন্ট ব্লেম মি, মোক দুখ নিদিবা। সিম্পল একদম সিম্পল সেন্টেন্স আমি আমাৰ ডেইলি লাইফত যেতিয়া আমি ইউজ কৰোঁ। ঠিক আছে, আজি বহুত গৰম আজি। সেন্টেন্সটো কেনেকৈ বনিব? It's very hot, cold today. আজি বহুত গৰম, it's very hot today. আজি বহুত ঠাণ্ডা, it's very cold today. ঠিক আছে, গৰম হলে hot, ঠাণ্ডা হলে cold.
কি ভাবি আছা কি ভাবি আছা সেন্টেন্সটো কেনেকৈ বনিব what are you thinking এতিয়া আমি ইয়া যদি মই হেনা তলত লিখিছো কি কোৱা কি কৈ আছা কি কোৱা কি ভাবি আছা কি ভাবা কি ভাবি আছা যদি আমি কি ভাবা বুলি কওঁ তেতিয়া হলে কি হ'ব what do you think তুমি কি ভাবা কিন্তু যাহে হলো কি ভাবি আছা ডাইৰেক্ট প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গুছি গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্স WH ফ্যামিলি মেম্বাৰ গতিকে what are you thinking কি ভাবা বুলি কোৱা লগালগ হিয়া what do you think ঠিক তেনেকৈ কি কোৱা what do you say কি কোৱা কি কৈ আছা what are you saying ঠিক তেনেকৈ তুমি কেতিয়াবা গুৱাহাটী গৈছানে কেনেকৈ বনিব ইন্টাৰোগেটিভ সেন্টেন্সেস প্ৰশ্নবাচক বাক্য আমি সুধিছো যে তুমি কেতিয়াবা গুৱাহাটী গৈছানে কেনেকৈ বনিব ইন্টাৰোগেটিভ সেন্টেন্সত সদায় হেল্পিং ভাৰ্ব আগত আহে have you ever been to Guwahati বা ইয়াত আমি গণ দিব পাৰো have you ever been to Guwahati have you ever gone to Guwahati ইয়াত বিনে গান বুজাইছে ঠিক আছে আমি বিনৰ জায়গাত গান ইউজ কৰিব পাৰো বা বিন ইউজ কৰিব পাৰো একচুয়ালি এডভান্স ইংলিশত আজিকালি এডভান্সৰ মানুহে বিন ইউজ কৰে গান ইমানটা ইউজ নকৰে have you ever been to ভাই তুমি কেতিয়াবা গুৱাহাটী গৈছানে ever কেতিয়াবা গান বা বিন একেটাই ঠিক আছে মই ব্ৰেকফাষ্ট কৰিছো ইনাটো সিম্পল যদি আমি কবলৈ মানে কবলৈ কেনে কম I have taken breakfast কিন্তু এডভান্স ইংলিশত ইয়াতে আমি কেনেকৈ ইউজ কৰো I am having breakfast ইনে I have taken breakfast বুলি কলো ভুল নহয় শুদ্ধ সেন্টেন্স কিন্তু এডভান্স ইংলিশত আমি ইয়াত I am having breakfast বুলি ক'ব পাৰো মই ব্ৰেকফাষ্ট কৰিছো I am having breakfast মই হাঁহি ধেমালি কৰি আছো I am having fun মই খেলিছো I am having play ঠিক তেনেকৈ আমি সেন্টেন্স ক'ব পাৰো ঠিক আছে যোৱা আৰু ব্ৰাছ কৰি আহা ঠিক আছে তুমি ভন্টিক কৈছা যোৱা ব্ৰাছ কৰি আহা যোৱা তাৰপিছত আমি চাহ খাম একেলগে তেনেকুৱা সেন্টেন্সত কেনেকৈ হ'ব সেন্টেন্সটো go and brush your teeth যোৱা আৰু ব্ৰাছ কৰি আহা ঠিক আছে যোৱা আৰু ব্ৰাছ যিকোনো হ'ব পাৰে anything could happen তালৈ নাযাবা won't go there বা অন্তৰ জায়গাত আমি don't to দিব পাৰো don't go there বা won't go there ঠিক আছে মানস ঘৰত থাকিব পাৰে সেন্টেন্সটো কেনেকৈ বলিব Manas could be at home মানস ঘৰত থাকিব পাৰে এই ৰাস্তা কলৈ যায় তুমি এফালে ফুৰিব গৈ আছা ৰাস্তাটো তুমি কনফিউজন হৈ গলা পাহৰি গলা ওচৰতে মানুহ এজনক পালা তেখেতে হলে এক্সকিউজ মি ৰাস্তাটো কলৈ যায় ঠিক আছে যদি এক্সকিউজ মি লগাব লগিয়া হয় আগত লগাব পাৰা এক্সকিউজ মি তাৰ পিছত এই ৰাস্তা কলৈ যায় when this road go to এটো ৰাস্তা কলৈ যায় তুমি অফিস কেতিয়া যাবা
ফিউচাৰক ইন্ডিকেট কৰিছে ঠিক আছে ফিউচাৰ টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্সেছ হয় ঠিক আছে when will you go to office when will you go to office তোমাৰ কেইটা মোবাইল আছে তোমাৰ কেইটা কোৱান্টিটিৰ কথা সুধিছে আৰু ডব্লিউএছ ফ্যামিলি মেম্বাৰ আছে ইয়াৰ বিষয়ে মই অলৰেডি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো ঠিক আছে তোমাৰ কেইটা মোবাইল আছে how many mobiles do you have how many mobiles do you have তোমাৰ কেইটা মোবাইল আছে তাৰ পিছত আহিলে পিছত মই কি লিখিছো তোমাৰ অফিস ক'ত কথাখিনি স্ক্ৰিনশ্বট মাৰি লওঁ তোমাৰ অফিস ক'ত where is your office তোমাৰ অফিস ক'ত তুমি কষ্ট কৰিব লাগিব তুমি ভালকে কষ্ট কৰি পঢ়িব লাগিব তেতিয়াহে পাস কৰিবা তুমি ভালকে কষ্ট কৰিব লাগিব তেতিয়াহে ফল পাবা তেনেকুৱা ধৰণৰ ঠিক আছে you have to work harder তুমি কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব তুমি কোন শ্ৰেণীত পঢ়া in which classes do you মই ইন্টাৰগেটিভ সেন্টেন্সত কি কৈছিলো ডু ডাজৰ বিষয়লৈ কওঁতে হেল্পিং ভাৰ্ব আৰু in which class এটো গুটেটো এটা পাৰ্ট হয় in which classes কোন শ্ৰেণীত তুমি পঢ়া do you read ঠিক আছে তোমাৰ অকনো লাজ নাই নেকি হে অকনো লাজ নাই তোমাৰ interrogative sentence don't you have any say ইয়াৰ এটা কথা মন কৰিবা ঠকা নঠকা ঠিক আছে মোৰ এটা মোবাইল আছে I have one mobile মোৰ দুজনী ভন্টি আছে I have two sister মোৰ এজন দাদা আছে I have one brother সীতা এখন বাইক আছে সীতা has a one ঠিক তেনেকে ঠকা কাৰণ কি হয় I have you have he has ঠিক তেনেকে তোমাৰ ঠকা কাৰণ যে you have any shame তোমাৰ লাজ don't যেতিয়া ইন্টাৰগেটিভ কৰিলে হেল্পিং ভাৰ্ব অক্সিলাৰি ভাৰ্ব আগত আহি গ'ল ঠিক আছে don't you have any shame তোমাৰ অকনো লাজ নাই নেকি হে মোৰ একো নাই এটো বাক্য আমি দুটা সেন্সত ক'ব পাৰো I don't have anything মোৰ একো নাই বা I have nothing I have nothing মোৰ একো নাই ইয়াত একো সন্দেহ নাই সেন্টেন্স বিলাক ভালকে মন কৰিবা there is no doubt it ইয়াত একো সন্দেহ নাই এই যে ঘটনাটো নহব একো সন্দেহ নাই there is no doubt about this incident এই ঘটনাটোৰ বিষয়ে একো সন্দেহ নাই হৈ যাব পাৰে ঠিক আছে স্ক্ৰিনশ্বট মাৰিবা কথাখিনি স্ক্ৰিনশ্বট যি হল হৈ গল আৰু বাদ দিয়া দে সেইবিলাক সেইটো মানে তেনেকুৱা সেন্সত যি হল হৈ গল সেন্টেন্সটো কেনেকৈ বনিব led by gun be by gun এইটো অকমান আছো হোৱাৰ ধৰণৰ led by gun be by gun যি হল হৈ গল বাদ দিয়া আৰু এইবিলাক তেনেকুৱা ধৰণৰ ঠিক আছে ৰাস্তাটো পাৰ হোৱাৰ আগত দুইফালে চাই লোৱা ৰাস্তাটো ক্ৰছ কৰিব লৈছা তোমাৰ ফ্ৰেণ্ডজনে কৈছে ভালকে চাই ল দে ইফালে দুইফালে সেন্সটো কেনেকৈ বনিব
look both the ways before crossing the look both the ways before crossing the road. ৰাস্তাটো পাৰ কৰাৰ আগত দুইফালে চাই লোৱা ঠিক আছে তুমি কি কৰি ভাল পোৱা what do you like to do what do you like তুমি কি ভাল পোৱা to do কৰি ইনফিনিটিভ ফৰ্মত লিখিছো ঠিক আছে তোমাৰ হবি কি মানে তুমি কি কৰিবা তোমাৰ হবি কি সেম সেন্টেন্স হয় কিন্তু আমি দুটা ধৰণে ক'ব পাৰো তোমাৰ হবি কি বুলি সুধিলে আমি কেনেকৈ সুধিব লাগিব what is your hobbies ঠিক আছে যদি এটা হবি হয় তেতিয়ালে what is your hobby ক'ব পাৰো যদি এটাতকে বেছি হয় যদি বহুবচন হৈ যায় what is your hobbies ঠিক আছে আনসার কেনেকৈ হ'ব reading and singing reading and playing reading and যি কোনো হ'ব পাৰে reading and traveling যি কোনো হ'ব পাৰে তুমি তাই কিমান ভাল পোৱা সেন্টেন্সটো কেনেকৈ বনিব how much interrogative sentence do you love her how much do you love her তুমি তাই কিমান ভাল পোৱা ঠিক আছে তোমাৰ বয়স কিমান সেন্টেন্স কেনেকৈ বনিব how old are you তোমাৰ বয়স কিমান ইমান বেয়া গোন্ধাইছে সেন্টেন্সটো কেনেকৈ বনিব it sting ইমান বেয়া গোন্ধাইছে এনেকুৱা ধৰণৰ কি আচৰিত বাপৰে কি আচৰিত এনেকুৱা ধৰণৰ how strange বহুত ভয় লগা আচ্ছা এনে ভয়টোক আমি কি কওঁ ফবিয়া এফ্ৰেইড এনেকুৱা যিকোনো ধৰণৰ মানে বহুত ধৰণৰ চেন্স কিন্তু ইয়াত কৈছে এটা সিচুৱেশ্যনৰ কথা কৈছে এই সিচুৱেশ্যন যে বহুত ভয় লগা এই ঠাইডোখৰ বহুত ভয় লগা একদম নিৰ্জন ঠাই এনেকুৱা টাইপৰ ঠিক আছে মানে অকমান ভূত আত্মাৰ এনেকুৱা এটা চেন্স আহিছে তেনেকুৱাৰ কাৰণে ভয় লগাৰ কাৰণে এটা স্পেচিয়েল এটা এডভান্স ৱৰ্ড আছে আমি কেনেকৈ ক'ব পাৰোঁ বহুত ভয় লগা ইটছ সো ভয় লগাটো কি কয় এটা ষ্টেণ্ডাৰ্ড ৱৰ্ড আছে terrified it's so terrified মানে কি ভয় লগা it's so terrified ভয় লগা ঠিক আছে তাৰপিছত আহিলে তাক ক্ষমা খোজা ক্ষমা খোজাটো কি কয় ক্ষমা কৰি দিয়াটো কি কয় ক্ষমা কৰি দিয়াটো ফৰগিভ কৰা কিন্তু ক্ষমা খোজাটো এটা এডভান্স ৱৰ্ড আছে তাক কোৱা হয় apologies to him তাক ক্ষমা খোজা যদি তোমাক কিবা লাগে মোক ক'ব পাৰা পইচা পাতি যিকোনো বস্তু যদি তোমাক কিবা লাগে তুমি মোক ক'ব পাৰা if you want মানে কি বিচৰা if you want something যদি তোমাক কিবা লাগে তুমি মোক ক'ব পাৰা you can tell me তুমি কিয় ইমান খঙাল interrogative sentences why are you so angry বা এগ্ৰেছিভ ক'ব পাৰো খঙালটো একচুয়ালি এগ্ৰেছিভ বুলি কয় এংগ্ৰি বুলি কয় ঠিক আছে মই ক'বলৈ অকনো সংকোচ কৰা নাই
সংকোচ এটা নতুন অৰ্থ ঠিক আছে সেন্টেন্সটো কেনেকৈ বনাম চাম আমি ভালকৈ মন দিছে মই ক'বলৈ অকণো সংকোচ নকৰোঁ I am not hesitation মানে কি সংকোচ কৰা I am not hesitation to say মই ক'বলৈ অকণো সংকোচ নকৰোঁ ঠিক আছে কাকো নকবা don't tell anyone কাকো নকবা নিয়মবোৰ পালন কৰা কোভিড-19 ক্ষেত্ৰত চৰকাৰে যি ৰুলছ বান্ধি দিছে যিখিনি নিয়ম বান্ধি দিছে সেইখিনি পালন কৰা সিম্পল আমি ক'ব পাৰোঁ জাস্ট মই এটা এক্সাম্পল দিলোঁ অবে মানে কি পালন কৰা অবে দ্য ৰুলছ নিয়মবোৰ পালন কৰা মোৰ পৰা দূৰত থাকা মোক নামাতিবা মোৰ পৰা দূৰত থাকা তুমি তোমাক মই বেয়া পালোঁ এনেকুৱা সেন্সৰ মোৰ পৰা দূৰত থাকা stay away from me মোৰ পৰা দূৰত থাকা ফুসফুসাই নাথাকিবা don't ফুসফুসাটো কি কয় whisper don't whisper ফুসফুসাই নাথাকিবা কি হল what happened মোৰ হৈ গল চাৰিজন বন্ধুৱে মিলি তোমালোকে পাৰ্টি কৰি আছা তুমি কৈছা যে মোৰ হৈ গল ক্ষেত্ৰত I am done এইটো এনেকৈ কোৱা হয় এনেকুৱা সেন্টেন্সবিলাক বাই হাৰ্ট কৰিব লাগে মুখস্থ কৰিব লাগে মোৰ হৈ গল I am done তুমি ইনষ্টাগ্ৰামত আছানে মানে তুমি ইনষ্টাগ্ৰাম চলোৱা নে তুমি ইনষ্টাগ্ৰামত আছানে Are you on Instagram? Are you on Instagram? তুমি ইনষ্টাগ্ৰামত আছানে তোমাৰ ভোক লাগিছে নেকি Are you hungry? ভোকটো কি কয় hungry তুমি কিয় ইমান লাজ কৰি আহে কিয় ইমান লাজ কৰা তুমি কিয় ইমান লাজ কৰা Why are you so last to কি কয় চাই বা সেম কয় Why are you so shy তুমি কিয় ইমান লাজ কৰিয়া ৰাজুৱে ভনীয়েকক জুকাই আছে ধেমালি কৰি আছে জুকাই আছে ইয়াত এটা নতুন ৱৰ্ড আহিলে জুকাই থকা সেন্টেন্সটো বনাম এতিয়া ৰাজু কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সেন্টেন্স হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স হয় ৰাজু ইজ জুকুৱাটো কি কয় মলেষ্ট ৰাজু ইজ মলেষ্টিং ৰাজুৱে জুকাই আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ sentence হয় Raju is molesting her sister ৰাজুৱে ভনীয়েকক জুকাই আছে সোনকালে ঠিক হৈ যোৱা তোমাৰ বন্ধু এজন মেডিকেলত আছে তুমি কৈছা যে তুমি সোনকালে ঠিক হৈ যোৱা ভগৱানে আশীৰ্বাদ কৰিব ঠিক আছে তাৰ কথা get well soon সোনকালে ঠিক হৈ যোৱা soon মানে কি সোনকালে get well soon ঠিক আছে তুমি ফেসবুক ব্যৱহাৰ কৰা নে তুমি ফেসবুক ইউজ কৰা নে সেন্টেন্সটো কেনেকৈ কৰিম Do you use Facebook? Do you Instagram? Do you use WhatsApp? Do you use Tinder? যিকোনো anything could happen. যিকোনো হ'ব পাৰে Do you use Facebook? তুমি Facebook ইউজ কৰা নাই তুমি কিয় বুজা নাই Why don't you understand? তুমি কিয় বুজা নাই মোক ক্ষমা কৰি দিয়া
forgive me. Forgive me. মোক ক্ষমা কৰি দিয়া. তুমি মোক ঘুষ দিবলৈ চেষ্টা কৰি আছা নেকি? তুমি মোক ঘুষ দিবলৈ চেষ্টা কৰি আছা নেকি? Interrogative sentences. Are you trying to ঘুষ দিয়াটো কি কয়? Bribe. Bribe মানে ঘুষ দিয়া. Are you trying to bribe me? তুমি মোক ঘুষ দিবলৈ চেষ্টা কৰি আছা নেকি? মই তোমাক কেনেকৈ বুজাও? How do I make you? How do I make you understand? মই তোমাক কেনেকৈ বুজাও? বলা যাও, বলা যাও. Go, let's go. Let's go. বলা যাও. চিন্তা নকৰিবা. Don't worry. চিন্তা নকৰিবা. মই তাৰ কাৰণে ধ্বংস হৈ গলো, মানে তাই মোৰ লাইফটো একদম ধ্বংস কৰি পেলালে. ঠিক আছে, মই তাৰ কাৰণে ধ্বংস হৈ গলো. I am ruined. Ruined বা destroyed. ধ্বংস হোৱাটো ruin কয়, বৰবাদ হৈ যোৱা, ধ্বংস হৈ যোৱা ruin কয়, আৰু destroy বুলি কয়. ঠিক আছে, I am ruined for her. বাই বাক্যটো আমি আৰু এটা সেন্সত লিখিব পাৰো, she is totally destroy my life. She is totally destroy my life, বা I am ruined for her. মই তাৰ কাৰণে ধ্বংস হৈ গলো, বৰবাদ হৈ গলো. মই তাক গালি পাৰিবলৈ ভয় নকৰো. যেতিয়া মই ধ্বংস হৈ গলো, সো এতিয়া মই তাক গালি পাৰিবলৈ আৰু ভয় নকৰো. I don't afraid. Afraid মানে কি? ভয় খোৱা. I don't afraid to, আৰু গালি পৰাটো কি কয়? Scold. Afraid মানে ভয় খোৱা, scold মানে গালি পৰা. I don't afraid to scold him. মই তাক গালি পাৰিবলৈ ভয় নকৰো. যদি মেল হয় him হ'ব, যদি ফিমেল হয় her হ'ব. ঠিক আছে, I don't afraid to scold him. মই তাক গালি পাৰিবলৈ ভয় নকৰো. গ্লাছটোত অলপ গাখীৰ আছে. গ্লাছটোত অলপ গাখীৰ আছে. There is some milk. There is some milk in the glass. গ্লাছটোত অলপ গাখীৰ আছে. ঠিক আছে, মই কাকো খাতিৰ নকৰো. জুবিনৰ ডায়লগটো মই ঘেন্টা কাকো খাতিৰ নকৰো, তেনেকুৱা ধৰণৰ. মই কাকো খাতিৰ নকৰো. I don't care. Anyone লিখিব পাৰো, লিখিলো একো নাই. I don't care. মই কাকো খাতিৰ নকৰো. মোৰ ব্যক্তিগত জীৱনত মাত নামাতিবা. মোৰ ব্যক্তিগত জীৱনত মাত মতাৰ তোমাৰ কোনো অধিকাৰ নাই. সেন্টেন্সটো কেনেকৈ বনাম? Don't. আচ্ছা, মাজত সোমোৱাটো কি কয়? দখল দিয়াটো interfere. Don't interfere to my personal life. Don't interfere to my personal life. মোৰ ব্যক্তিগত জীৱনত মাত নামাতিবা. তুমি কেতিয়া পালাহি? পোৱাহিটো কি কয়? reach বা arrive. ঠিক আছে, তুমি কেতিয়া পালাহি? When did you arrive? যেতিয়া পাবাহি হ'ব, ফিউচাৰত ক'লে when will you arrive? When did you arrive? ঠিক আছে, সি বুঢ়া হৈ আহিছে. সি বুঢ়া হৈ আহিছে. He is getting so old. সি বুঢ়া হৈ আহিছে. মই এনেকুৱা মানুহ ভাল নাপাওঁ. মই এনেকুৱা মানুহ ভাল নাপাওঁ. I don't like মই ভাল নাপাওঁ এনেকুৱা মানুহ, এনেকুৱা ধৰণৰ মানুহ. This kind of, this sort of, this type of, this kind, short, type of people. I don't like this kind of, this sort of, this is a kind, short, type. তিনিটাৰ ভিতৰত যিকোনো এটা ক'ব পাৰোঁ. This kind of people, this type of people, this sort of people, যিকোনো ক'ব পাৰোঁ. মই এতিয়া পাৰ্টমোন কৰিব যাওঁ, মানে মৰ্ণিং ৱাক কৰিব যাওঁ.
ঠিক আছে now I am going to morning walk মই এতিয়া প্ৰাতঃভ্ৰমণ কৰিব যাওঁ Thank you so much মোৰ এই ভিডিওটো চোৱাৰ কাৰণে আজিৰ ভিডিওটো ইমানেই আজি এই ভিডিওত মই 50টা কেও ওপৰ ডেইলি ইউজেস সেন্টেন্সেস কৰো ঠিক আছে যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়া হলে প্লিজ এটা লাইক কৰিবা এটা কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেন্ডছ হ'বলৈকে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিবা যাতে অসমৰ প্ৰতিজন ষ্টুডেন্টলে প্ৰতিজন শিক্ষাৰ্থীলে প্ৰতিজন ছাত্ৰ-ছাত্ৰীলে মই ভিডিওবিলাক লৈ যাব পাৰো আৰু সকলোৱে শিকিব পাৰে হেকো যদি তোমালোক মোৰ এই চেনেলটোত নিউ হয় তেতিয়া হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে যেতিয়া মোৰ এই চেনেলত ইংৰাজীৰ ওপৰত নিউ ভিডিও আপলোড হয় তোমালোক সকলোৱে তাৰ নটিফিকেশন বিল পাই যোৱা আৰু এটাও ভিডিও লেকচাৰ miss nagara till then keep practicing and watching my videos stay good thank you so much thank you